আপুনি শুনিছে নেকি হলদিঘাটিৰ যুদ্ধৰ কথা? যদি শুনিছে ভিডিঅ'টো চাওক, আপোনাৰ ৰিভিজন হৈ যাব। যদি শুনা নাই তথাপিও অন্তিমলৈকে ভিডিঅ'টোত থাকক, আপুনি মানে জানিব পাৰিব হলদিঘাটিৰ যুদ্ধত আচলতে হৈছিল কি। হলদিঘাটিৰ যুদ্ধ 1576 চনত হৈছিল। হলদিঘাটিৰ যুদ্ধত দুজন মহাৰাজাৰ মাজত হৈছিল। এজন হ'ল মহাৰাণা প্ৰতাপ, এজন হ'ল আকবৰ। মহাৰাণা প্ৰতাপ আছিল ৰাজপুত শাসক, মানে ৰাজপুতৰ ৰজা আছিল। তেওঁ আছিল ৰাজস্থান যিটো এটা মেৱাৰ এৰিয়া আছিল। ৰাজস্থান যিটো এটা ৰাজ্য হয়, সেই ৰাজ্যৰ এটা এৰিয়া আছিল মেৱাৰ। সেই মেৱাৰৰ ৰাজধানী ক'ত আছিল? চিত্তৰ বুলি কোৱা হয়। সেইটো চিত্তৰৰ ৰজা কোন আছিল? মহাৰাণা প্ৰতাপ। আৰু আকবৰ আছিল আগ্ৰাৰ হয়, দিল্লীৰ হয় আকবৰ। তাৰমানে মোগলৰ শাসক আছিল আকবৰ, আৰু ইভাগে ৰাজপুতৰ শাসক আছিল মহাৰাণা প্ৰতাপ। মহাৰাণা প্ৰতাপ ক'ৰ আছিল? মহাৰাণা প্ৰতাপ মেৱাৰ যিটো এৰিয়া আছিল, সেই মেৱাৰ এৰিয়াৰ ৰজা আছিল। অৰ্থাৎ মেৱাৰৰ কেপিটেল কি আছিল? চিত্তৰ বুলি কোৱা হয়। সেইটো চিত্তৰৰ মানে ৰজা আছিল মহাৰাণা প্ৰতাপ। এতিয়া ইয়াতে ইণ্টাৰেষ্টিং বস্তু কি আছিল চাওক। মহাৰাণা প্ৰতাপ এটা হিন্দু ৰজা আছিল, আকবৰ আছিল মোগল মানে মুছলিম ৰজা আছিল। ঠিক আছে। মহাৰাণা প্ৰতাপৰ যিটো কমাণ্ডাৰ আছিল মানে সেনাপতি আছিল, তেওঁ আছিল হাকিম খান। তেওঁৰ নাম কি আছিল? হাকিম খান। এইটো চাওক, এজন হিন্দু ৰজাৰ নেতৃত্ব, এজন মুছলমান মানে সেনাপতিয়ে কৈছে। ইয়াতে চাওক, আকবৰ কি আছিল? মুছলিম। কিন্তু আকবৰৰ যিটো আছিল সেনাপতি আছিল, সেইটো আছিল মানসিং। এইটো চাওক, মানসিং আছিল হিন্দু। ইয়াতে ৰজা হিন্দু, ইয়াতে সেনাপতি মুছলিম। ইয়াতে ৰজা মুছলিম, সেনাপতি হিন্দু, মানে উল্টা অপজিট। কিন্তু ইয়াতে এটা বস্তু চাওক, মই হিন্দু মুছলিমটো বস্তুটো মানে বুজাব বিচৰা নাই। ইয়াতে মানে মই মেইন বস্তুটো কি বুজাব বিচাৰি আছোঁ চাওক। ৰজা যদিও হিন্দু হয়, সেনাপতি মুছলিম হয়, কিন্তু এনে নহয় যে ৰজা হিন্দু, যে সেনাপতি মুছলিম আছিল গতিকে মানে তেওঁ ধোকাদাৰী কৰিব, যে এইভাগে ধৰক এইটো আকবৰ মুছলিম হয় গতিকে ই যে আছে হাকিম খানে ভাবিব পাৰিলে হয় যে মানে আমি মুছলিম ৰজাটোক মানে জিতাই দিম বা ই কৰিম। তেনেকুৱা কিন্তু কৰা নাছিল হাকিম খানে। বা আকবৰৰ যিটো সেনাপতি আছিল মানসিঙেও এইটো ভাবা নাছিল যে এইভাগে মহাৰাণা প্ৰতাপ আছে, মহাৰাণা প্ৰতাপ যিহেতু মানে হিন্দু ৰজা ৰাজপুত শাসক হয়, গতিকে এইটো মানসিঙো ৰাজপুত শাসক আছিল। যে মানসিঙো ভাবা নাছিল যে গতিকে মানে মহাৰাণা প্ৰতাপক আমি যুদ্ধত বিজয়ী কৰি দিওঁ কাৰণ তেওঁ হিন্দু ৰজা। সেনেকুৱা নহয়। যিজন মানে ৰজা আছিল, যাৰ পৃষ্ঠপোষকতাত মানে ধৰক আপুনি এইটো কমাণ্ডাৰ থাকিব, তেওঁকে মানে জিতাৰ কাৰণে চেষ্টা কৰিছিল তেওঁলোকে। কাৰণ মহাৰাণা প্ৰতাপৰ যিটো সেনাপতি আছিল তেওঁ আছিল হাকিম খান, আৰু আকবৰৰ যিটো সেনাপতি আছিল মানসিং বহুত মানে এক্সপাৰ্ট আছিল কমাণ্ডাৰত। কাৰণ মানসিং কাৰ পুত্ৰ আছিল? এইটো হ'ল মানসিঙৰ দেউতাৰ নাম হ'ল ভগৱান দাস। এইটো চাওক, মানসিঙৰ দেউতাৰ নাম ভগৱান দাস আছিল। মানসিঙৰ দেউতাৰ নাম আছিল ভগৱান দাস, আৰু ভগৱান দাসৰ দেউতাকৰ নাম আছিল ভাৰমল আছিল। ঠিক আছে। ভাৰমলৰ যিটো জীয়ৰী আছিল তেওঁৰ নাম আছিল যোধাবাই। আকবৰ আৰু যোধাৰ কাহিনী আপোনালোকে নিশ্চয় শুনিছে চাগে। এইটো যোধাবাই যে আছিল, ভাৰমলৰ জীয়ৰী আছিল যোধাবাই, আৰু তেওঁৰ ল'ৰা আছিল ভগৱান দাস। ঠিক আছে। ভাৰমল ৰজাৰ জীয়ৰী যোধাবাই আৰু ভাৰমল ৰজাৰ পুত্ৰ আছিল ভগৱান দাস। এই ভগৱান দাসৰ ল'ৰা আছিল মানসিং। এই মানসিঙে শেষত যেতিয়া মানে আকবৰে যোধাবাইক বিয়া কৰিল, তেতিয়া তেওঁ আকবৰেতো যোধাবাইক বিয়া কৰিল। এই বিয়া কৰাৰ পিছত যিটো ৰজা ভাৰমলৰ মানে গ্ৰেণ্ডছন, যিটো মানে নাতিয়েক বা ভগৱান দাসৰ পুত্ৰ, এইটো মানসিঙে আকবৰৰ মেইন কমাণ্ডাৰ হিচাপে পৰিগণিত হৈছিল। কাৰণ মানসিং এটা বহুত মানে এক্সপাৰ্ট আছিল, সেনাপতি আছিল। ঠিক আছে। গতিকে এইটো হলদিঘাটিৰ যুদ্ধত মানসিঙে আকবৰৰ হৈ নেতৃত্ব আগবঢ়াইছিল, আৰু মহাৰাণা প্ৰতাপৰ হৈ হাকিম খানে যুদ্ধত মানে নেতৃত্ব দিছিল। পিছত যেতিয়া হলদিঘাটিৰ যুদ্ধ হৈ আছিল, এইটো হাকিম খানে বহুত মানে হাকিম খানো বহুত এক্সপাৰ্ট এটা কমাণ্ডাৰ আছিল। যেতিয়া মানে তেওঁলোকৰ মাজত যুদ্ধ হ'ল, যুদ্ধত প্ৰায় 99% ধৰক 99% হলদিঘাটিৰ যুদ্ধত মহাৰাণা প্ৰতাপৰ বিজয় হৈছিলে। প্ৰায় 99% প্ৰায় 1%ৰ কাৰণে ধৰক 1% বাকী আছিল, ধৰক 99% প্ৰায় বিজয়ী হৈছিলে। পিছত কি কৰিল মানসিং, মানে ধৰক চাৰিওফালে চতুৰ আছিলতো, তাৰপিছত তেওঁ কি কৰিছে যে আকবৰৰ যিটো হাতী আছিল সেই হাতীটোক মানে ডিজাইন কৰিছে এনেকৈ যে এনে এটা ধৰক আকবৰ মেইন হলদিঘাটিৰ যুদ্ধত অহা নাছিলে। ঠিক আছে। তেতিয়া মানসিঙে কি কৰিছে, আকবৰৰ যেনেকুৱা হাতী আছিল, আকবৰ যুদ্ধত যেনেকুৱা ধৰক হাতী লৈ যায়, সেম তেনেকুৱা হাতী এটা ডিজাইন কৰিছে মানে মানসিঙে। যেতিয়া মানে তেওঁ দেখিলে যে যুদ্ধত আমি পৰাজয় হৈ আছোঁ, 99% হাকিম খানে যুদ্ধ প্ৰায় বিজয় হৈয়ে গ'ল,
তেতিয়া কি কৰিছে মানসিঙে ভাবিছে যে যুদ্ধ আমিতো হাৰি যাম 1% আছে আৰু মানে যুদ্ধ শেষ হাৰিব আৰু তেতিয়া মানসিঙে ভাবিছে গতিকে মানে আমি এনাউন্স কৰোঁ যে ধৰক যুদ্ধত আকবৰ আহিছে মানে প্ৰথমতে আকবৰ অহা নাছিলে আকবৰক আনাৰ উদ্দেশ্য কি হ'ল যে মানে মানসিঙে এটা হাতী ৰেডি কৰিছে সেম আকবৰৰ যেনেকুৱা হাতী লৈ আহে যুদ্ধত তেনেকুৱা হাতী ৰেডি কৰিছে তাতে এটা সৈন্য বহাই দিছে আকবৰৰ দৰে সেম মানে অলপ ধৰক মিলে জুলে আৰু গতিকে যদি যুদ্ধত যিহেতু দুনিয়াৰ বৰক বস্তু পিন্ধি থাকে ৰজাবোৰে সেফটিৰ কাৰণে সেনেকুৱা সেফটিৰ কাৰণে বস্তু পিন্ধাইছে হাতীৰ ওপৰত আছে গতিকে এনে সৈন্যবিলাকতো পেডেল যিবিলাক সৈন্য থাকে যিবিলাক মানে ধৰক মাটিত যুদ্ধ কৰে বা ঘৰত যুদ্ধ কৰে তেওঁলোকেতো ইমান ধৰক দূৰত থাকিব ৰজা ক'ত তেনে দেখা পাব গতিকে মানে সেইটো হাতীৰ ডিজাইনটো দেখিয়ে যাতে গম পায় যে আকবৰ মানে যুদ্ধত আহিছে ঠিক সেনেকুৱাকৈ যুদ্ধত মানে ৰেডি কৰিছে মানসিঙে তাৰপিছত তেওঁ হাল্লা কৰি দিছে যে যিহেতু মানসিং আকবৰৰ মেইন কমাণ্ডাৰ আছিল এই মেইন কমাণ্ডাৰজনে ধৰক যুদ্ধত যদি হাল্লা কৰি দিয়ে যে আমাৰ যুদ্ধ এই ৰজা আহিছে তেতিয়াহ'লে সকলো সৈন্য মানিব যে ঠিকে আছে ৰজা আহিছে তেতিয়া আকবৰৰ যিমান সৈন্য আছিল চব সৈন্যৰ মানে কি মনোবল বৃদ্ধি হৈ গ'ল যে আমাৰ মাজত ৰজা আহিছে চাব যুদ্ধত মেইন ফেক্টৰ কি নহয় ৰজা আৰু সেনাপতি যদি ৰজা আৰু সেনাপতি মৰি যায় তেতিয়াহ'লে সেই যুদ্ধ ঘাটিব খাটাং মানে কাৰণ চবৰে মানে মনোবলটোৱে মানে নাইকিয়া হৈ যায় ৰজা যদি যেতিয়ালৈকে থাকিব যুদ্ধত তেতিয়ালৈকে মানেহে ধৰক কি থাকে মানে মনোবলটো থাকে সেইকাৰণে যিকোনো যুদ্ধত হওক যেনে আপোনালোকে এইটো বাহুবলী চিনেমাখন দিছে তাতেও মেইন যিটো ভিলেন হয় সেইটোক মাৰাৰ কাৰণেহে চেষ্টা কৰে গতিকে এইটো যদি মেইন ভিলেনটোক মাৰিব পাৰে তেতিয়াহ'লে চবৰে মানে আত্মবল শেষ ঠিক একেদৰে যদি ৰজাকো মাৰিব পাৰে তেতিয়াহ'লে আত্মবলে শেষ গতিকে সেইকাৰণে ইয়াতে আকবৰে কি এনাউন্স কৰিছে এইটো আকবৰ আহিছে বুলি এনাউন্স কৰিছে কোনে মানসিঙে কাৰণ মানসিঙে কিয় আকবৰ আহা বুলি এনাউন্স কৰিল কাৰণ আকবৰতো প্ৰবল প্ৰতাপী এজন ৰজা আছিল গতিকে মানে কি আৰু সৈন্যসকলৰ মনোবল বৃদ্ধিৰ কাৰণে মানসিঙে কি কৰিছে যে কৈছে আকবৰ আহিছে বুলি কৈছে তেতিয়া আকবৰৰ যিমান সৈন্য আছিল মানে বহুত পৰাক্ৰমেৰে যুঁজিছে যিটো 99% যুদ্ধ জিতি গৈছিল হাকিম খানে কাৰণ মহাৰাণা প্ৰতাপৰ যিটো কমাণ্ডাৰ আছিল হাকিম খানে হলদিঘাটিৰ যুদ্ধ 99% জিতি গৈছিলে প্ৰায় ধৰক তেতিয়া এই মানসিঙৰ মানে ধৰক চতুৰ বুদ্ধিৰ ফলত মানে ইয়াতে বহুত মানে এক্সপাৰ্ট নিপুণৰে মানে যুদ্ধ কৰাৰ ফলত এইটো হাকিম খান যেতিয়া দেখিল মানে যুদ্ধ এতিয়া আমি পৰাজয় কৰিম তেতিয়া কি কৰিল মহাৰাণা প্ৰতাপক কৈছে হাকিম খানে যে আপুনি মানে যুদ্ধৰ পৰা ওলাই যাওক কাৰণ কি চাওক এইটো 1576ত হলদিঘাটিৰ যুদ্ধ হৈছিল ঠিক একেদৰে 1567 চনত 1567 চনত এইটো যিটো মহাৰাণা প্ৰতাপ আছিল মহাৰাণা প্ৰতাপৰ দেউতাকৰ নাম আছিল উদয় সিং উদয় সিঙৰ লগত যুদ্ধৰ সময়ত 1567 চনত উদয় সিঙৰ লগত যুদ্ধৰ সময়ত আকবৰ আৰু উদয় সিঙৰ লগত যুদ্ধ হৈছিল 1567 তেতিয়া মানে আকবৰে তেতিয়াও ঘাটিব লৈছিল তেতিয়া কি হৈছে ঘাটিব লোৱাৰ সময়ত আকবৰে কৈছে মোৰ দিল্লী মানে ধৰক ৰিক্সত আছে গতিকে মানে মই দিল্লী বচাব লাগে মানে আল্টিমেটলি পলাইছিল মানে ধৰক যেতিয়া দেখিব আকবৰে মানে যুদ্ধ ঘাটি আছে কাৰণ আকবৰ এজন ধৰক মহাপ্ৰতাপী ৰজা আছিল তেওঁৰ নাম চাম আছিল গতিকে যিহেতু দেখি আছে মই যুদ্ধ ঘাটিম গতিকে মানে কিবা এটা বাহানাৰ জৰিয়তে মানে মই যুদ্ধৰ পৰা ওলাই যাওঁ বাহিৰ হৈ যাওঁ সেই যুদ্ধত 1567 চনত উদয় সিঙৰ লগত যেতিয়া যুদ্ধ কৰি আছিল মহাৰাণা প্ৰতাপৰ দেউতাকৰ নাম আছিল উদয় সিং সেই উদয় সিঙৰ লগত যেতিয়া যুদ্ধ কৰি আছিল তেতিয়া মানে ঘাটাৰ সময়ত তেতিয়া কি কৰিছিল আকবৰে মানে চলেৰে ওলাই গৈছিল মানে যে মোৰ দিল্লী মানে ধৰক এই ৰিক্সত আছে গতিকে মানে মই দিল্লী বচাব লাগে এই বচাৰ চলেৰে মানে ওলাই গৈছিল ঠিক একেদৰে ইয়াতে কি কৈছিল হাকিম খানে কৈছিল যে আপোনাৰ দেউতাকৰ লগত যেতিয়া আকবৰে যুদ্ধ কৰি আছিল সেই যুদ্ধৰ সময়ত আকবৰক ঘাটিব লৈছিল তেতিয়া তেওঁ মানে ওলাই গৈছিল তেতিয়া আপুনি এটা কাম কৰক মহাৰাণা প্ৰতাপক কৈছিল হাকিম খানে যে আপুনি মানে যুদ্ধৰ পৰা ওলাই যাওক মানে মই এইটো মানসিঙক মই চাম মানে যদি ধৰক মই মানে কণ্ট্ৰোল কৰিম হেণ্ডেল কৰিম গতিকে তেতিয়া মহাৰাণা প্ৰতাপে যুদ্ধৰ পৰা ওলাই গৈছিলে তেতিয়া হাকিম খানে মানে একদম হেক নিশালৈকে একদম নিজৰ একদম যিমান ধৰ লাইফৰ যিটো একদম লাষ্ট ষ্টেজ সেই ষ্টেজলৈকে তেওঁ যুদ্ধ মানে কৰি গৈছিল শেষত কি হৈছিল তেওঁ মানে তেওঁৰ মৃত্যুবৰণ হৈছিল এইটো হলদিঘাটিৰ যুদ্ধত মানে তেওঁ মানে মৃত্যুবৰণ কৰিছিল শেষত মানে কি হ'ল আকবৰহঁতে মানে জিতিলে এই ইয়াতে চাওক মোৰেল অফ ষ্টৰী চাওক মহাৰাণা প্ৰতাপ হিন্দু ৰজা হৈও তেওঁৰ কমাণ্ডাৰ কি আছিল হাকিম খান কিন্তু তেওঁ বিট্ৰেড কৰা নাছিল বিশ্বাসঘাতকতা কৰা নাছিল এইটোৱে আগৰ ইতিহাসত এইটোৱে চাওক মানে এটা বিশ্বাস থাকিব লাগে হিন্দু মুছলমান বুলি কোনো কথা নাই ইয়াতে চাওক তেওঁলোকৰ মাজত বিশ্বাস আছিল তেওঁলোকৰ মাজত সততা আছিল এইবোৰ মানে আগৰ ইতিহাসৰ পৰা আমি শিকিব পাৰি মানে এইখিনি আজিৰ